গুৱাহাটীৰ এখন সৰু গাঁৱত ৰাহুল নামৰ এজন ২৫ বছৰীয়া দুখীয়া ল'ৰা আছিল। তাৰ ঘৰ বুলিবলৈ আছিল কেৱল এটা ভঙা ৰুম আৰু এখন জৰাজীৰ্ণ বাৰাণ্ডা। বতাহ লাগিলেই টিনৰ ছালত খটখট শব্দ হয়। বৰষুণ আহিলে পানী ভিতৰলৈ সোমাই আহে। দিনটোত ৰাহুলে জাবৰৰ দমৰ পৰা প্লাষ্টিকৰ বুটল আৰু কাগজ বুটলি ফুৰে। সেইবোৰ বিক্ৰী কৰি যি টকা পায় তাৰেই ৰাতিৰ ধাতসাজৰ যোগাৰ কৰে। জীৱনটো সহজ নাছিল, কিন্তু ৰাহুলৰ মনটো আছিল একেবাৰে পৰিষ্কাৰ, সততা আৰু বিশ্বাসেৰে ভৰা। এদিন সন্ধিয়াত হঠাতে আকাশ কলা হৈ আহিল। ডাঙৰ বৰষুণ আৰম্ভ হ'ল। বজ্ৰপাতৰ শব্দত গাঁওখন কঁপি উঠিল। ঠিক সেই সময়তে এখন দামী গাড়ী গাঁৱৰ ওচৰত বেয়া হৈ ৰৈ গ'ল। গাড়ীৰ পৰা নামিল এজনী ধুনীয়া, চহকী ঘৰৰ ছোৱালী। নাম আছিল দিয়া। মোবাইলত নেটৱৰ্ক নাছিল, সহায় বিচাৰিবলৈ কাকো নাপালে। বৰষুণে তেতিয়া অধিক জোৰকৈ পৰিবলৈ ধৰিলে। দিয়াই ভয় খাই গ'ল। তাই দূৰত পোহৰৰ সৰু আভা এটা দেখা পালে। সেইটো আছিল ৰাহুলৰ ঘৰ। উপায় নাপাই দিয়া দৌৰি আহি তাৰ বাৰাণ্ডাত থিয় হ'ল। মই অলপ সহায় পামনে? তাই কম্পমান মাতত ক'লে। ৰাহুল অলপ আচৰিত হ'ল আৰু ক'লে, আহক, ভিতৰলৈ আহক, বাহিৰত থকাটো সুৰক্ষিত নহয়। দিয়াই ভিতৰত সুমাই দেখিলে ঘৰটো একেবাৰে সাধাৰণ, কিন্তু পৰিষ্কাৰ। এখন সৰু বিছনা, এখন টেবুল আৰু এডাল ৰছীত কাপোৰ ওলমি আছিল। মই বিপদত পৰিছোঁ, মোৰ গাড়ীখন বেয়া হ'ল, ষ্টাৰ্ট কৰিব পৰা নাই। ওচৰত গাড়ী ভাল কৰিব পৰা গেৰেজো নাই। বৰষুণৰ বাবে কলৈকো যাবও পৰা নাই, দিয়াই সাৱধানে ক'লে। ইমান বেছি বতৰ বেয়া, আপুনি যদি বেয়া নাপায় ইয়াতে নিশ্চিন্তে থাকিব পাৰে, মই বাহিৰত থাকিম। দিয়াই আচৰিত হৈ ক'লে, আপুনি বাহিৰত? এই বৰষুণত? আপুনি এই ৰাতিখন কলৈ যাব? এই ঠাইখন বৰ ভাল নহয়, ৰাহুলে সৰলভাৱে উত্তৰ দিলে। গোটেই ৰাতিটো ৰাহুলে বাৰাণ্ডাত থিয় হৈ থাকিল। বৰষুণত ভিজি গৈছিল, কিন্তু তেওঁ এবাৰো ভিতৰলৈ সুমাবলৈ চেষ্টা নকৰিলে। মাজে মাজে তেওঁ দুৱাৰৰ ওচৰত থিয় হৈ চাইছিল, দিয়া ঠিকে আছেনে নাই। ভিতৰত দিয়া শুই আছিল, কিন্তু তাই সজাগ আছিল। কাৰণ এজন অচিনাকি ল'ৰাই যিয়ে নিজৰ আৰাম ত্যাগ কৰি কেৱল এজনী ছোৱালীৰ সুৰক্ষাৰ বাবে গোটেই ৰাতি পহৰা দি আছে, এনেকুৱা তাই আগতে কেতিয়াও দেখা নাছিল। পুৱা হতেই বৰষুণ এৰিলে। সূৰ্যৰ পোহৰে ঘৰখন আলোকিত কৰিলে। দিয়া বাহিৰলৈ ওলাই দেখে ৰাহুল বাৰাণ্ডাত বহি আছে, গাটো এতিয়াও ভিজা। আপুনি গোটেই ৰাতি শোৱা নাছিলনে? তেওঁ স্নিগ্ধ মাতত সুধিলে। ৰাহুলে হাঁহি ক'লে, আপুনি সুৰক্ষিত যে, সেয়াই ডাঙৰ কথা। সেই মুহূৰ্তটি দিয়াই অনুভৱ কৰিলে, এই ল'ৰাটো আন সকলোতকৈ বেলেগ। টকাৰ জগতত ডাঙৰ হোৱাতেও, কিন্তু এইদৰে সঁচা যত্ন আৰু বিশ্বাস কেতিয়াও পোৱা নাছিল। দিয়াৰ গাড়ীখন কেনেবাকৈ ভাল হ'ল। যোৱাৰ আগতে তেওঁ ক'লে, মই আকৌ আহিব লাগিব, যদি আপুনি বেয়া নাপায়। ৰাহুলে সৰলভাৱে ক'লে, আপুনি যেতিয়া ইচ্ছা আহিব পাৰে। তাৰ পাছত দিয়া সঘনে আহিবলৈ ধৰিলে। প্ৰতি সপ্তাহত এবাৰ দুবাৰ। কেতিয়াবা খোৱাৰ বস্তু লৈ আহে, কেতিয়াবা কেৱল কথা পাতিবলৈ আহে। দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিল। সেই বন্ধুত্ব ধীৰে ধীৰে প্ৰেমলৈ ৰূপান্তৰিত হ'ল। এদিন দিয়াই ক'লে, মই তোমাক ভাল পাওঁ ৰাহুল। ৰাহুল অলপ নীৰৱ হৈ থাকিল। মই দুখীয়া মানুহ দিয়া, মোৰ লগত তোমাৰ জীৱনটো সুখৰ নহ'ব। দিয়াই হাঁহি ক'লে, সুখ টকাৰ পৰা নাহে ৰাহুল, সেই ৰাতিটোত তুমি মোক যি বিশ্বাস দিলা, সেইটোৱে মোৰ বাবে সকলোতকৈ ডাঙৰ ধন। শেষত দুয়োৱে একেলগে থাকিবলৈ সিদ্ধান্ত ল'লে। ৰাহুলে নিজৰ জীৱন সলনি কৰিবলৈ চেষ্টা কৰিলে, আৰু দিয়া তেওঁৰ হাতত হাত ধৰি আগবাঢ়িল। সেই ভঙা ৰুমখনৰ পৰা আৰম্ভ হোৱা প্ৰেম, বিশ্বাসৰ ওপৰত গঢ়ি উঠা এটা সম্পৰ্ক তেওঁলোকৰ জীৱনটো চিৰদিনৰ বাবে সলনি হ'ল।